বাক্সাৰ কাৰখানাৰ 51 সংখ্যক শ্ৰী শ্ৰী কৃষ্ণ সত্ৰ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা মাঘী সভাত অন্তিম দিনৰ সোঁৱৰণি মঞ্চ মুকলি কৰে ভাৰতীয় জনতা পাৰ্টীৰ যুৱ কৰ্মী ৰমেন মদাহীয়ে। ৰাইজৰ হকে পূৰ্বৰে পৰা সেৱা আগবঢ়াই আহিছে যুৱ কৰ্মীগৰাকীয়ে। দুখীয়া পৰিয়ালৰ সন্তান পঢ়া শুনাৰ সুবিধা প্ৰদান, ৰোগাক্ৰান্ত ব্যক্তিক সহায় কৰাৰ সমান্তৰালকৈ সমাজৰ মন্দিৰ নিৰ্মাণত সহায় আগবঢ়াই আহিছে যুৱ কৰ্মীগৰাকীয়ে। যোৱা নিশা 1007 নং অঞ্চলৰ প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তীত উপস্থিত হৈ ৰাইজৰ মনৰ কথা বুজ লয়। ৰাইজে বিচাৰিলে আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা মন্তব্য কৰে। ব্যুৰ' ৰিপৰ্ট, অৰুণোদয় আছাম। 51তম শ্ৰী শ্ৰী কৃষ্ণ সত্ৰত মাঘ মেলাত মই উপস্থিত হৈ বহুত সুখী হৈছোঁ আৰু লগতে আজি কাৰখানা গাঁওবাসী ৰাইজক মঠৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই ইমান ডাঙৰ মহৎ কাম এটাত মোক নিমন্ত্ৰণ দিয়াৰ বাবে বহুত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ৰাইজৰ লগত আহি মই মন মিলিত হ'লোঁ। আজি মই আমাৰ ককলাবাৰী সমষ্টিত পুৰা গাঁৱে গাঁৱে মই এনেকৈ মানুহৰ লগত মন মিলিত হৈ আছোঁ, খবৰখিনি লৈ আছোঁ, কেনেকুৱা পৰিস্থিতিত আছে সিহঁতে, তাকে সেইখিনিকে মই মেইনলি হেৰি কৰি আছোঁ। আৰু তো আগৰ পৰা পদক্ষেপ লৈ আছোঁ, যিবিলাক মানুহ দুখীয়া মানুহ বা মেডিকেলত সহায় চিকিৎসা কৰিব পৰা নাই সেইবিলাকো মই চিকিৎসা হেৰি কৰি আছোঁ। বাৰু কিছুমান ৰাজ্যত অসুবিধা হৈছে সেইখিনিকো মই সহায় কৰিছোঁ, যিখিনি মোৰ ক্ষমতা অনুযায়ী মই সেইখিনি কাম কৰি আছোঁ। আৰু পৰিকল্পনা ৰাইজে এতিয়া কি বিচাৰে, ৰাইজে যদি বিচাৰে তেতিয়াহ'লে ৰাইজৰ হকে আৰু আগবাঢ়ি যাম বুলি মই আশা ৰাখিছোঁ। আৰু উপবিষ্ট আমাৰ আদৰণীয় ব্যক্তি ৰমেন মদাহী, পাৰিছোঁ তেখেতৰ যিটো ধ্যান ধাৰণা, সমাজৰ প্ৰতি এটা খুব সুন্দৰ চিন্তা চৰ্চা, সমাজখন কেনেধৰণে দূৰদৰ্শিতা চিন্তা কৰা এজন ব্যক্তি, আমাৰ ওচৰৰে স্থানীয় ব্যক্তি, তেখেতক আজি আমি এনেধৰণে ইমান সুন্দৰ পৰিৱেশত পাইছোঁ। সঁচাকৈ আমি কাৰখানাবাসী অত্যন্ত গৌৰৱান্বিত অনুভৱ কৰিছোঁ। তাতেই 4 দিনীয়া মাঘ সভাৰ অনুষ্ঠানত আমাৰ শ্ৰী শ্ৰী কৃষ্ণ সত্ৰৰ মন্দিৰত তেখেতক পাইছোঁ। নমস্কাৰ। আৰু পুনৰ আমি সম্বৰ্ধনা জনাবলৈ লৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, এতিয়া আমাৰ 51তম শ্ৰী শ্ৰী শ্ৰীকৃষ্ণ সত্ৰৰ মাঘ মেলা কমিটিক মঠৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ কাৰখানা গাঁওবাসী ৰাইজক মঠৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগত উপস্থিত থকা আমাৰ ইয়াত আই মাতৃসকল, দাদা খুৰা, ভতিজাসকলক মঠৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি এই মহৎ কাম এটাত মোক নিমন্ত্ৰণ দিয়াৰ কাৰণে মই নিঠেই আনন্দিত হৈছোঁ। আৰু হয়তো আপোনালোকে মোক চিনি পোৱা নাই, মই ৰমেন মদাহী, মোৰ ঘৰ কাবেৰী চিপাত, মই কৰ্মসূত্ৰে গুৱাহাটীত থাকোঁ। সেয়েহে আজিৰ এই সাংস্কৃতিক মঞ্চখন মুকলি হোৱা বুলি মই ঘোষণা কৰিলোঁ আৰু মোৰ বক্তব্য মই ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ, শুভৰাত্ৰি। আৰু তেখেতক এটি ফুলাম যাতে সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু সম্বৰ্ধনা জনাব আমাৰ বিত্তীয় সম্পাদক শ্ৰীযুত দিগন্ত দাসদেৱে। আমাৰ সন্মানীয় অতিথি শ্ৰীযুত ৰমেন মদাহীদেৱক দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ।
আজিৰ সোণালী জয়ন্তী মহোৎসৱত কমিটিক মোৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বাদলিপাৰা গাঁওবাসীক মোৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইয়াত উপস্থিত থকা আই মাতৃ দাদা খুৰা ভতিজাসকলক মোৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি ইয়াত মোক নিমন্ত্ৰণ দিয়াৰ কাৰণে মই নিঠৈ আনন্দিত হৈছোঁ আৰু মোৰ নাম শ্ৰী ৰমেন মদাহী মোৰ ঘৰ কাদেৰীচুবাত মই কৰ্মসূত্ৰে গুৱাহাটীত থাকোঁ আৰু বৰ বেছি দীঘলীয়া নকৰোঁ মোৰ বক্তব্য মই ইমানতে মই সামৰণি মাৰিছোঁ ধন্যবাদ শুভৰাত্ৰি লৈ যাব বিচাৰিছোঁ Thank you.